جعل الله الكعبة البيت الحرام قياما للناس والشهر الحرام والهدي والقلائد আল্লাহে পবিত্ৰ কাবা ঘৰক পবিত্ৰ মাহক হাদী আৰু গলাবদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। ذلك لتعلموا أن الله يعلم ما في السماوات وما في الأرض ذلك لتعلموا أن الله يعلم ما في السماوات وما في الأرض وأن الله بكل شيء عليم এইটো এই কাৰণে যে যাতে তোমালোকে জানিব পাৰা নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত। اعلموا أن الله شديد العقاب اعلموا أن الله شديد العقاب وأن الله غفور رحيم জানি থোৱা নিশ্চয় আল্লাহ শাস্তিদানত অতি কঠোৰ আৰু আল্লাহ পৰম ক্ষমাশীল পৰম দয়ালু। ما على الرسول إلا البلاغ والله يعلم ما تبدون وما تكتمون ৰাসূলৰ দায়িত্ব হৈছে কেৱল প্ৰচাৰ কৰা আৰু তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে। قل لا يستوي الخبيث والطيب ولو أعجبك كثرة الخبيث فاتقوا الله يا أولي الألباب فاتقوا الله يا أولي الألباب لعلكم تفلحون কোৱা অপবিত্ৰ আৰু পবিত্ৰ কেতিয়াও সমান নহয়, যদিও অপবিত্ৰৰ আধিক্যই তোমাক মুগ্ধ কৰে। গতিকে হে বোধসম্পন্ন ব্যক্তিসকল তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ'ব পাৰা। يا أيها الذين آمنوا لا تسألوا عن أشياء إن تبد لكم تسؤكم وإن تسألوا عنها حين ينزل القرآن تبد لكم عفى الله عنها হে মুমিনসকল তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ'লে তোমালোকে কষ্ট পাবা। কোৰাণ অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি এনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে তোমালোকৰ ওচৰত সেয়া প্ৰকাশ কৰি দিয়া হ'ব। والله غفور حليم আগতে যি হৈছে আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল সহনশীল। قد سألها قوم من قبلكم ثم أصبحوا بها كافرين তোমালোকৰ আগতেও এটা সম্প্ৰদায় এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল, তাৰ পিছত সিহঁতে ইয়াৰ কাৰণে কাফিৰ হৈ গৈছিল। ما جعل الله من بحيرة ولا سائبة ولا وصيلة ولا حام ولكن الذين كفروا يفترون على الله الكذب وأكثرهم لا يعقلون বাহিৰা সাইবা ওয়াসিলা আৰু হাম এইটোৰ বিধান আল্লাহে প্ৰৱৰ্তন কৰা নাই, কিন্তু কাফিৰসকলে এইবোৰ প্ৰণয়ন কৰি আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰিছে। সিহঁতৰ অধিকাংশই নুবুজে। وإذا قيل لهم تعالوا إلى ما أنزل الله وإلى الرسول قالوا حسبنا ما وجدنا عليه آباءنا أولو كان آباؤهم لا يعلمون شيئا ولا يهتدون আৰু যেতিয়া সিহঁতক কোৱা হয় আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই পিনে আৰু ৰাসূলৰ পিনে আহা, তেতিয়া সিহঁতে কয় আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছো সেইটোৱে আমাৰ বাবে যথেষ্ট। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎমত প্ৰাপ্তও নাছিল, তথাপিও সিহঁতে সিহঁতৰ অনুকৰণ কৰিবনে? يا أيها الذين آمنوا عليكم أنفسكم لا يضركم من ضل إذا اهتديتم إلى الله مرجعكم جميعا فينبئكم بما كنتم تعملون হে মুমিনসকল তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা
তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আল্লাহৰ ওচৰতেই তোমালোক সকলোকে প্ৰত্যাৱৰ্তন কৰা হ'ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব। يا أيها الذين آمنوا شهادة بينكم إذا حضر أحدكم الموت حين الوصية اثنان হে মুমিনসকল, তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া ওসিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা। اثنان ذوا عدل منكم أو آخران من غيركم إن أنتم ضربتم في الأرض فأصابتكم مصيبة الموت অথবা যদি তোমালোক ভ্ৰমণত থাকোঁতে তোমালোকক মৃত্যুৰ বিপদে আহি ধৰে তেন্তে অমুছলিমসকলৰ পৰা হ'লেও দুজন মানুহক সাক্ষী হিচাপে মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে সালাতৰ পিছত অপেক্ষাত ৰাখিবা। تحبسونهما من بعد الصلاة فيقسمان بالله إن ارتبتم لا نشتري به ثمنا ولو كان ذا قربى ولا نكتم شهادة الله إنا إذا لمن الآثمين। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক'ব, আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰোঁ, যদিও সি আমাৰ কোনো আত্মীয়ই নহওক কিয়, আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰোঁ। যদি আমি এনেকুৱা কৰোঁ তেন্তে নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভুক্ত হ'ম। فإن عثر على أنهما استحقا إثما فآخران يقومان مقامهما من الذين استحق عليهم الأوليان। কিন্তু যদি এইটো প্ৰকাশ হয় যে সিহঁত দুজন অপৰাধত লিপ্ত হৈছে তেন্তে যিসকলৰ স্বাৰ্থহানি হৈছে সিহঁতৰ মাজৰ পৰা মৃত ব্যক্তিৰ নিকটতম দুজন ব্যক্তিয়ে فيقسمان بالله لشهادتنا أحق من شهادتهما وما اعتدينا إنا إذا لمن الظالمين। সিহঁত দুজনৰ স্থলাভিষিক্ত হ'ব আৰু আল্লাহৰ নামত শপত কৰি ক'ব, আমাৰ সাক্ষ্য নিশ্চয় সিহঁতৰ সাক্ষ্যৰ পৰা অধিক সত্য আৰু আমি সীমালংঘন কৰা নাই। আৰু যদি আমি এনেকুৱা কৰি থাকোঁ তেন্তে নিশ্চয় আমি জালিমসকলৰ অন্তৰ্ভুক্ত হ'ম। ذلك أدنى أن يأتوا بالشهادة على وجهها أو يخافوا أن ترد أيمان بعد أيمانهم واتقوا الله واسمعوا والله لا يهدي القوم الفاسقين। এই পদ্ধতি হৈছে অতি নিকটতম যে সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব, অথবা সিহঁতে ভয় কৰিব যে নিকটাত্মীয়সকলৰ শপতৰ পিছত পূৰ্বোক্ত শপত প্ৰত্যাখ্যান কৰা হ'ব। তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।